শ্ৰী ৰাম জয় হনুমান। আমি সকলোৱে জানো যে কলিৰ যুগত হনুমানজীক জাগৃত দেৱতা হিচাপে পূজা কৰা হয় আৰু তেওঁ ভক্তৰ মনৰ বাঞ্ছা পূৰণ কৰে আৰু তেওঁ সশৰীৰে এই পৃথিৱীত এতিয়াও আছে আৰু তেওঁক সীতা মায়ে অষ্টসিদ্ধি আৰু নৱসিদ্ধিৰ দাতা বুলিও তেওঁক আশীৰ্বাদ দিছে। সেইকাৰণে তেওঁ মুক্তভাৱে এতিয়াও পৃথিৱীত বিচৰণ কৰে আৰু তেওঁক যদি আমি মনৰ পৰা বিচাৰো তেওঁ আমাৰ মনৰ কামনা পূৰ্ণ কৰে। আমি যদি চাওঁ আমাৰ দেশত হনুমানজীৰ মূৰ্তি বা মন্দিৰ বহুত আছে আৰু হনুমানজীৰ ভক্তও বহুত দিনে বাঢ়ি গৈছে। হনুমানজীক একমাত্ৰ প্ৰসন্ন কৰা পাঠটোৱে হৈছে হনুমান চালিচা আৰু হনুমান চালিচা পঢ়িলে হনুমানজী সকলোতকৈ বেছি প্ৰসন্ন হয় আৰু সোনকালে সন্তুষ্ট হয়। হনুমান চালিচা পঢ়িলে আমাৰ সকলো কাম নোহোৱা কাম সিদ্ধি হয়। ইয়াৰে সাক্ষী হ'ল স্বয়ং আমাৰ জগত পিতা মহাদেৱ আৰু জগত মা পাৰ্বতী। কিন্তু হনুমান চালিচাখন পঢ়িলেও বা হনুমান চালিচাৰ পাঠ কৰিলেও বা সংকল্প ললেও হনুমান দাদাৰ পূজা কৰিলেও কিছুমানে তাৰে ফলটো নাপায়। ইয়াৰে কিছুমান ৰিজন আছে, সেইটো মই জনাম। চালিচা সংকল্প ললে সিদ্ধি নোহোৱাৰ প্ৰথম কাৰণটো হৈছে ৰামজীৰ নাম নলয়। যিহেতুকে আমি সকলোৱে জানো হনুমানজী হৈছে ৰামজীৰ একমাত্ৰ এনেকুৱা ভক্ত যিয়ে নিজৰ বুকু ফালি দেখুৱাইছে যে তেওঁৰ অন্তৰত অনলি ৰামজীয়ে থাকে। চ' ৰামজীৰ নাম ললেহে তেওঁ হনুমানজী সন্তুষ্ট হয়। সেইকাৰণে ৰামজীৰ নাম লোৱাটো পূজাৰ আগত সকলোতকৈ বেছি দৰকাৰ। সংকল্প লওঁতে মন্ত্ৰ একত্ৰিত নকৰা, মানে মনটো য'ত ত'ত মানে ঘূৰি থকা আৰু কোনোবাই যদি বিজনেছ কৰিছে বিজনেছৰ মাথা মাৰা, জব কৰিছে যদি তাত মনটো ইন শ্বৰ্ট আমি ক'ব পাৰোঁ যে আমাৰ টেনশ্যনবোৰত মানে মনটো সোমাই থাকে আৰু টেনশ্যনবোৰৰ কথা আমি ভাবি থাকোঁ হনুমান চালিচা পঢ়িবলৈ বা সংকল্প ল'লে। আমি জাষ্ট ফৰ্মেলিটিৰ কাৰণেহে পূজা কৰোঁ যে আমুকৰ সংকল্প লওঁতে সিদ্ধি হৈছে, হনুমান চালিচা পঢ়োতে সিদ্ধি হৈছে, আমি কৰোঁ ঠিকেই, কিন্তু আমাৰ মনটো পূজাত নাৰাখোঁ বা হনুমান দাদাৰ ভক্তিত নাৰাখোঁ বা যিকোনো ভগৱানৰ পূজা কৰিলে আমি মনটো একত্ৰিত নকৰোঁ। সেইটো আমাৰ হৈছে ছেকেণ্ড দোষ। আৰু সেইটো দোষটো মানে আমি যদি মনটো একত্ৰিত কৰিব খোজোঁ সেইটো শুধৰাবৰ কাৰণে আমি মেডিটেশ্যন কৰিব লাগে। সেইকাৰণে যে মই কওঁ হনুমান চালিচা সংকল্প ল'লে সদায় ফটো এখন হনুমান দাদাৰ ফটো এখন আগত ৰাখিব লাগে। মেইন ৰিজন সেইটোৱেই, কাৰণ আমাৰ মাইণ্ডটো চব পিনে ঘূৰি থাকে আমাৰ টেনশ্যনত। সেইকাৰণে ফটোখন যদি আমি আগত ৰাখি ফটোখন যদি চাই পূজা কৰোঁ তেওঁৰ লগত মানে কানেকশ্যনটো মানে আমাৰ বিল্ড কৰিব পাৰোঁ, ষ্ট্ৰং হয়। সেইকাৰণে আমি সেইটো শুধৰাবৰ কাৰণে আমি মেডিটেশ্যনটো কৰিব লাগে। 10 মিনিট বা 5 মিনিটৰ কাৰণে আমি ৰেগুলাৰ মেডিটেশ্যন কৰিব লাগে, নহ'লে হনুমান চালিচা পঢ়িলেও আমাৰ কামত ফ'কাছটো আহে। এতিয়া আহোঁ থাৰ্ড নম্বৰ পইণ্টলৈ। থাৰ্ড নম্বৰ পইণ্টটো হৈছে আমাৰ যদি কৰ্ম ভাল নহয়, আমি যদি হনুমান চালিচাই কৰোঁ বা সংকল্পই লওঁ হনুমান দাদাৰ আৰু বা যিকোনো ভগৱানৰে যদি আমি পূজা কি নকৰোঁ, যদি আমাৰ যদি মনটোৱে ভাল নহয়, যদি আমাৰ মাইণ্ডটোৱে ঠিক নহয়, বেলেগৰ যদি বেয়াটোৱে চিন্তা কৰি থাকোঁ, বেলেগৰ যদি নিগেটিভটোৱে চিন্তা কৰি থাকোঁ, আমাৰ ক'তনো ভাল হ'ব। আপুনি নিজেই ভাবকচোন, আমি ঘৰত বা যিকোনো মন্দিৰত গৈ একদম ভক্তিভাৱে বা তীৰ্থ ভ্ৰমণে কৰি আছোঁ, একদম য'ত ত'ত যাই আছোঁ, জগন্নাথ, পুৰী, বদ্ৰীনাথ, কেদাৰনাথ চবতে গৈ আছোঁ, কিন্তু আমাৰ যদি মনটোৱে ভাল নহয়, বেলেগৰ যদি বেয়াটোৱে ভাবি থাকোঁ, বেলেগৰ যদি ৰিলেশ্যনশ্বিপ হাজবেণ্ড ৱাইফৰ মিলটো দেখিব নোৱাৰে কিছুমানে, সেইটো যদি ভাঙিব ট্ৰাই কৰে বা কিছুমানে জবৰ কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি দেখিব নোৱাৰে আৰু কাৰো, তেনেকুৱা ক্ষেত্ৰত যদি আমি হনুমান পূজা বা বেলেগ যদি ভক্তি কৰোঁ আমাৰ সেইটো কেতিয়াও সাৰ্থকত নাহে। আগতে নিজৰ কৰ্মটো আমি কাৰ্মিক একাউণ্টটো আগতে আমাৰ ভাল কৰিব লাগিব। বেলেগৰ স্ত্ৰীৰ প্ৰতি বা বেলেগৰ পুৰুষৰ প্ৰতি আজিকালি নিউজবিলাকত আমিতো চায়ে আছোঁ, সেইবিলাক যদি বেলেগ ধান্দাত নিজৰ সংসাৰত মন নিদি বেলেগ পুৰুষ বা বেলেগ স্ত্ৰীৰ প্ৰতি যদি আমি ধান্দা ৰাখোঁ, বেলেগৰ পইচা কাঢ়ি খোৱা এইবিলাক যদি ধান্দা ৰাখোঁ, আমাক কেনেকৈ ভগৱান সন্তুষ্ট হ'ব। এইকাৰণে আমাৰ নিজৰ কৰ্মটো সদায় ঠিক ৰাখিব লাগিব। নম্বৰ পইণ্টটো হৈছে আমাৰ নিগেটিভ এনাৰ্জি। যদি আমাৰ নিগেটিভ এনাৰ্জিয়ে যদি আশে পাশে থাকে বা আজিকালি বহুত বেছি প্ৰচলন হৈছে যে ব্লেক মেজিক কৰি থৈ দিয়ে, একদম ডাইৰেক্ট নোৱাৰে, তেতিয়াহ'লে ব্লেক মেজিক কালা যাদুৰ পৰা মানুহৰ বেয়াটো কৰে, মানুহৰ মানে ভালটো দেখিব নোৱাৰে আজিকালিৰ মানুহে। যোনবিলাক আশে পাশে নিগেটিভিটি আছে বা নিগেটিভ এনাৰ্জি আছে সেইবোৰো আমাৰ কাট যায়।
সেইখিনিত অকণমান টাইম লাগে সংকল্প সিদ্ধি হওঁতে কিছুমানৰ বহুত বেয়াটো হ'ব দেই ফাৰ্ষ্টতে যদি এনেকুৱা ধৰণৰ নিগেটিভিটি কৰে বা আমাৰ চাৰিওপিনে যদি নিগেটিভিটি আছে অকণমান টাইম লাগে এইটো সংকল্প বা হনুমান চালিচা পঢ়াৰ লাভটো ল'বলৈ কিন্তু সেইটো সংকল্পটো লাষ্টত গৈ সিদ্ধি হ'বই আৰু টাইম লাগে সেইটোত অকণমান সেইটো কিন্তু লাষ্টত গৈ সিদ্ধি হয়েই সংকল্প লোৱাৰ পিছতে বা হনুমান চালিচা পঢ়াৰ পিছতে যদি আমি বা আমাৰ যদি বেয়াটো হৈছে সেইটো কাৰণে যদি হনুমান চালিচা পঢ়াটো বাদ দিয়ে বা সংকল্প লোৱাটো বাদ দিয়ে তেতিয়া সেইটো কৰিলে আকৌ বেয়াটোৱে হ'ব সেইটো কাৰ্যৰ কাৰণে আচলতে ভাল আৰু বেয়া দুয়োটাৰ মাজত যুদ্ধখন হয় যেনেকৈ কৌৰৱৰ 100টা আছিলে পাণ্ডৱৰ 5টা আছিলে তেনেকৈ তেওঁলোকে কৌৰৱে পাণ্ডৱৰ বেয়া কৰিবলৈ চাইছে কিন্তু লাষ্টত গৈ বহুতখিনি বেয়া হোৱাৰ পিছতো বহুতখিনি পাণ্ডৱসকলে বা দ্ৰৌপদীয়ে ভোগ কৰাৰ পিছতো তেওঁলোকৰ লাষ্টত গৈ ভালে হৈছে কৌৰৱ একদম শেষ হ'ল পাণ্ডৱ পিছত যায় জয় হ'ল আমাৰ 5th নম্বৰ পইণ্টটো হৈছে আমি স্বাৰ্থপৰ হিচাপে আমি পূজা কৰোঁ আমি নিজ স্বাৰ্থ হিচাপে ভগৱানক বিচাৰিব লাগে বা ভগৱানৰ আমি পূজা বা আৰাধনা কৰিব লাগে যিকোনো ভগৱানৰে কথা কৈছোঁ মই ইয়াতে হনুমান দাদা বা ৰামজীৰ কথাই কোৱা নাই যেতিয়া আমি বেয়া অৱস্থাত থাকোঁ বা যেতিয়া আমাৰ লাইফত বা জীৱনত বেয়া হ'ব তেতিয়া আমি যিকোনো মানে একদম সব কৰিব ট্ৰাই কৰোঁ আমুকে তামুক কৈছে সব কৰিবই ট্ৰাই কৰোঁ ভগৱানৰ কিন্তু যেতিয়া আমি সেইটো সিদ্ধি হয় তাৰপিছত ভগৱানক মাৰো গলি সেইটো বাদে দিওঁ সেইকাৰণে সেইটো কৰিব নালাগে আমাৰ যদি ভাল হৈছে তাৰ পিছতো আমি সেইটো ভগৱানৰ লগত আমি সেইটো ৰিলেশ্যনটো কন্টিনিউ কৰিব লাগে আৰু বেছি ভক্তিটোৱে আমাৰ বাঢ়ি যাব লাগে এতিয়া আহো আমি 6 নম্বৰ পইণ্টলে 6 নম্বৰ পইণ্টটো হৈছে আমি সংকল্প যদি সম্পূৰ্ণ নকৰোঁ এইবিলাকৰ লোভটো কমাব লাগিব লোভ থাকিলে আমাৰ সংকল্পটো সিদ্ধি নহয় আৰু আমি মাইণ্ডটোক আৰু লোভ এইবিলাক বেয়া কামবিলাক আমি দূৰ কৰি আমি সংকল্পটোত ধ্যান দিব লাগিব আৰু সংকল্পটো সম্পূৰ্ণ কৰিব লাগিব আমুকে কৈছে সংকল্প ললে কি হ'ব বাদ দি বেলেগৰ কথা বিশ্বাস কৰা নিজৰ ধৈৰ্যটো কম নিজে বিশ্বাস নাৰাখা ভগৱানৰ ওপৰত তেনে যদি কাৰণত যদি সংকল্পটো নলয় বা কিছুমানৰ এনেকুৱা হ'ব পাৰে যে মাহেকীয়া হৈছে বা কেতিয়াবা এনেকুৱা মানুহ চানুহ মৰিলে বা জন্মৰ এনেকুৱা লেঠা লাগিলেও সংকল্পটো মাজতে বাদ দিব পাৰে তাৰপিছত আৰু কণ্টিনিউ কৰিব পাৰে তেনেকুৱা ক্ষেত্ৰত মাফ আছে কিন্তু যদি একদম আমাৰ যদি ডেইলি ৰুটিন ভালকে চলি আছে এইবিলাক একো যদি মাজত বিঘিনি অহা নাই আমি নিজৰ ধৈৰ্যটো ৰাখি এই 7 দিন বা 11 দিন যোনে যেই দিনৰ কাৰণে কৰে সেই কেইদিনৰ সংকল্পটো আমি একদম শেষ কৰিহে এৰিব লাগে সংকল্প মাজতে আমি এৰি দিব নালাগে 7 নম্বৰ পইণ্টটো হৈছে আমাৰ ধৈৰ্য যদি নাথাকে আৰু আমাৰ লোভ যদি বেছি হয় সেইটো কাৰণো মেইন ৰিজন এটা নৰে আমি সংকল্প বা পূজাই কি নকৰো মাজত আপোনাৰ পৰীক্ষা চাব সেই পৰীক্ষাটোত পাছ কৰিব লাগিব আমি যেনেকৈ আমি পৰীক্ষা দিও যিকোনো এক্সামৰ কাৰণে সেইটো পাছ কৰিলে আমি সিট পাম সো এনেকৈ আমাৰ মানে ধৈৰ্য আৰু লোভ মোহ সেইবিলাকৰ আমাৰ পৰীক্ষা চাই আমি ধৈৰ্যটো আমাৰ স্থিৰ কৰি ৰাখিব লাগিব আৰু মুখৰ জিভাখনৰ লোভটো আমি সেইকেইটা দিন কন্ট্ৰোল কৰিব লাগিব এনেতো মাছ মাংস খাই থাকো সেই 7টা দিন বা 11টা দিন নাখালে কিনো হ'ব আমাৰ কিনো যাব সেইকেইটা দিন আমি লোভটো মানে সেইকেইটা দিন আমি লোভটো সীমিত কৰি ৰাখিব লাগিব আৰু 8 নম্বৰ আৰু লাষ্ট ৰিজনটো হৈছে আমি ভালদৰে নিয়ম পালন নকৰো আমাৰ শাস্ত্ৰ মতে কয় যে আমি যিকোনো পূজা কৰোতে বা সংকল্প লওঁতে আমি যদি ভালদৰে নিয়ম যদি মানি চলো সেইটো আমাৰ 100% সিদ্ধি হ'ব যদি আমি সেইটো নিয়মটো মানি নচলো তেতিয়া সেইটো আমাৰ সিদ্ধি নহয় কেতিয়াও সেইকাৰণে আমি নিয়মটো মানি চলাটো জৰুৰী পিনি সদায় গা পা ধুই ভালদৰে ঘৰ-চৰ চাফা কৰি মুছি সদায় ভালদৰে যদি সদায় চাকি বা ধূপ ধুনা দিয়ে এইবোৰ যদি নিয়মবোৰ আমি পালন কৰো তেতিয়া নিশ্চয় আমাৰ সংকল্পটো সিদ্ধি হ'ব আৰু ভগৱান সবৰে কাৰণে সমানে ইকুৱেলে তেওঁ মোক বেছি মৰম কৰে বা আমুকক বেছি মৰম কৰে মোৰ সংকল্প সিদ্ধি হৈছে আপোনালোকৰ সিদ্ধি নহব তেনেকুৱা নহয় সকলোৰে সংকল্প সিদ্ধি হ'ব কিন্তু মই এই যি 8টা পইণ্ট কলো সেইকেইটাৰ ওপৰত মানে ধ্যানটো দিব নিশ্চয় আপোনালোকৰ সংকল্পটো সিদ্ধি হ'ব